ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে মাঘ মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি আৰু শুক্লা ত্ৰয়োদশী তিথি থাকিব আজি ৰাতি ৭:০৮ পৰ্যন্ত। তাৰপিছত শুক্লা চতুৰ্দশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ আৰু পুনৰ্বসু নক্ষত্ৰ থাকিব আজি বিয়লি ৬:২৮ পৰ্যন্ত। তাৰপিছত পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি দ্বীপত দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৭:৩৪ পৰা ৯:৩০ পৰ্যন্ত, আকৌ 10:02 পৰা 11:৩১ পৰ্যন্ত, আকৌ 12:৪৩ পৰা 2:20 পৰ্যন্ত, আকৌ 3:13 পৰা 5:58 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:06 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:08। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ কিছু কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু ইয়াত আপুনি সফলতাও পাব। পুৰণি ভুল বুজাবুজিবোৰ আপুনি আজি সমাধান কৰি ল'লে আপোনাৰ বাবে ভাল হ'ব আৰু আগবাঢ়ি যাবলৈ আপুনি প্ৰেৰণা পাব। পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব আৰু আপোনাৰ সন্তানৰ সমস্যাৰ কথা শুনি তেওঁলোকৰ সমাধান কৰি দিলে তেওঁলোকৰ মনোবলো বৃদ্ধি পোৱা দেখা যাব। যদি আপোনাৰ কোনো ভ্ৰমণ পৰিকল্পনা আছে তেনেহ'লে আজিৰ দিনটোৰ বাবে আপুনি পিছুৱাই দিয়াটোৱে ভাল হ'ব, অন্যথা আপোনাৰ লোকচান হ'ব পাৰে। কিছুমান বিৰোধীয়ে আজি আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে তেওঁলোকৰ কাম কাজক আপুনি আওকাণ নকৰিব। আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ কৰ্মক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি সিদ্ধান্তবোৰ লোৱাটোৱে আপোনাৰ বাবে মংগল হ'ব। গতিকে ভাবি চিন্তি আপুনি আপোনাৰ যিবোৰ সিদ্ধান্ত আছে সেইবোৰ ল'বলৈ যত্ন কৰিব। আপোনাৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ কামক আওকাণ নকৰিব, তেওঁলোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনাৰ উচ্চ বিষয়ৰ পৰা কিছু কটু কথাও শুনিব লগাও হ'ব পাৰে। আপোনাৰ আজি ব্যৱসায়ৰ গোপন যিবোৰ কৌশল আছে সেইবোৰ আপুনি গোপনে ৰখাৰ যত্ন কৰিব, অন্যথা আপোনাৰ ক্ষতি হ'ব পাৰে। আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতেও আপুনি ভালদৰে সম্পৰ্ক গঢ়ি তুলিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ পৰামৰ্শকো আপুনি গুৰুত্ব দিব আৰু তেওঁলোকৰ পৰামৰ্শ মতে আপোনাৰ ব্যৱসায় ব্যৱস্থা আগবঢ়াই নিবলৈ আপুনি আজি সফল হ'ব আৰু এইবোৰ পৰামৰ্শ আপোনাৰ বাবে ভৱিষ্যতৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। বৈবাহিক সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পোৱা দেখা যাব আৰু সেই গতিকে আজি আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো আজি কোনোবাই হস্তক্ষেপ কৰিলে আপোনাৰ বিচ্ছেদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে, গতিকে আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কত কোনো বাহিৰা ব্যক্তিৰ হস্তক্ষেপ হ'বলৈ নিদিব। শাৰীৰিক আৰু মানসিক ক্লান্তিৰ কাৰণে আজি আপুনি অসুস্থতা অনুভৱ কৰিব পাৰে, গতিকে আপুনি সুস্থ মানসিকতা বজাই ৰাখিবলৈ যত্ন কৰক আৰু লগতে উপযুক্ত জিৰণি ল'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি বহু ধৰণৰ দায়িত্ব আপোনাৰ বাবে অপেক্ষা কৰি আছে, গতিকে সেইবোৰ আপুনি উপযুক্তভাৱে পৰিৱেশন কৰিবলৈ যত্ন কৰিব আৰু ৰুটিনৰ বাহিৰেও বিভিন্ন বা বিশেষ কামত আপুনি আজি আগ্ৰহ প্ৰকাশ কৰিব আৰু সেইবোৰৰ পৰা আপুনি নতুন তথ্য আহৰণ কৰিব পাৰিব। ঘৰ বা মাটিৰ লগত জড়িত স্থবিৰ কামবোৰ আজি আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ এই ক্ষেত্ৰত যিবোৰ কঠিনতা আছিলে সেইবোৰো আজি নোহোৱা হ'ব। ধৰ্মীয় কাম কাজৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বৃদ্ধি পোৱা দেখা যাব আৰু ইয়াৰ ফলত আপোনাৰ কিছু মানসিকভাৱেও সকাহ লাভ কৰিব। সৰু সৰু কথাত আজি খং কৰিলে আপোনাৰ কাম আজি নষ্ট হ'ব পাৰে, গতিকে নিজৰ খং নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰিব আৰু এই মুহূৰ্তত আপুনি আপোনাৰ কষ্ট অনুযায়ী ফলাফল নাপাব পাৰে, কিন্তু আপোনাৰ প্ৰচেষ্টা একেবাৰেই নকমাব। আপুনি পুনৰ প্ৰচেষ্টা কৰক, সেই কামটোতে আপুনি চাব সফলতা পাইছে। ব্যৱসায়ত চলি থকা যিবোৰ বাধা আছিলে সেইবোৰ আজি দূৰ হোৱা দেখা গৈছে, গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু মানসিক চাপ নোহোৱা হ'ব আৰু হোটেল আৰু ৰেষ্টুৰেণ্টত কাম কৰা লোকসকলে আজি ভাল লাভ কৰিবলৈ গৈ আছে, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক প্ৰয়াস কৰিবলৈ যত্ন কৰক। আপোনাৰ কামত আজি কৰ্মচাৰীয়ে সহযোগ কৰিব আৰু তেওঁলোকৰ পৰা পোৱা আপোনাৰ সহায়ে আপুনি বহুখিনি আজি মানসিক চাপমুক্ত অনুভৱ কৰিব আৰু তেওঁলোকৰ এই
সহযোগিতাৰ ফলত আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো উন্নতি কৰিবলৈ আপুনি সক্ষম হ'ব। যিকোনো কাম কৰাৰ সময়ত আজি আইনী নিয়ম নীতিবোৰ পালন কৰি চলিব, তেতিয়া আপোনাৰ কোনো ধৰণৰ সমস্যা নাথাকিব। বিবাহিত জীৱনত সম্প্ৰীতি বজাই ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ পৰিব আৰু অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰত থাকক বা দূৰত্ব বজাই ৰাখক, অন্যথা আপোনাৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ যাব। ছালৰ এলাৰ্জি আদি হ'ব পাৰে, গতিকে আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু লগতে খাদ্যাভ্যাসো আপুনি সুসংগঠিত কৰি ৰাখিব আৰু দূষিত পৰিৱেশলৈ যোৱাৰ পৰা আজি বিৰত থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি সময় অনুসৰি আপোনাৰ কৰ্ম ব্যৱস্থাত পৰিৱৰ্তন কৰিলে আপুনি কামবোৰ সংগঠিতভাৱে কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ কামো সহজেই সম্পূৰ্ণ হ'ব। পাৰিবাৰিক বা পূৰ্বপুৰুষৰ কোনো সমস্যাৰ সমাধান আজি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো কিছু ভাল পৰিৱেশৰ সৃষ্টি হ'ব। আপুনি আজি সংবাদ মাধ্যম বা যোগাযোগৰ উৎসৰ জৰিয়তে বহু বিশেষ তথ্য উপলব্ধ আপুনি পাব আৰু লগতে এই তথ্যসমূহ আপোনাৰ ব্যক্তিগত যিবোৰ কাৰ্যকলাপ আছে সেইবোৰতো আপুনি ভাল সুবিধা লাভ কৰিব। আজি আপুনি অসাৰ কাম কাজৰ পৰা মনোযোগ একেবাৰে আঁতৰাই ৰাখিব আৰু ব্যক্তিগত কাম কাজবোৰত বেছিকৈ মনোনিৱেশ কৰাৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ কাম ৰৈ নাথাকে। আনৰ কামত জড়িত হ'লে আজি আপোনাৰ বাবে এক কঠিন পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ কঠোৰ পৰিশ্ৰম ভাল ফল নোপোৱালৈকে আপুনি আপোনাৰ ব্যক্তিগত কামত জড়িত হৈ থাকিব। আজি যুৱক যুৱতীসকলে কিছু নেতিবাচক পৰিস্থিতিৰ সন্মুখীন কৰিব লগা হ'ব পাৰে, গতিকে আপুনি যিকোনো ক্ষেত্ৰতে আজি আপুনি শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰিব আৰু স্বভাৱত আপুনি কোমলতা বজাই ৰাখিব। ইতিবাচক হৈ থকাটো আজিৰ বাবে প্ৰয়োজনীয় হ'ব, গতিকে আজি আপুনি সকলো ক্ষেত্ৰতে ইতিবাচকতা আনিবলৈ যত্ন কৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ সন্দৰ্ভত আপুনি লোৱা সিদ্ধান্তবোৰ আজি শুদ্ধ বুলি প্ৰমাণিত হ'ব আৰু ইয়াৰ ফল আপুনি অতি সোনকালে লাভ কৰিবলৈ সক্ষম হ'ব। পাৰস্পৰিক সমন্বয়ৰ অভাৱৰ বাবে অংশীদাৰিত্ব ব্যৱসায়ত আজি পাৰ্থক্য থাকিব পাৰে, গতিকে আপোনালোকৰ অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে আপুনি সকলো ক্ষেত্ৰতে স্বচ্ছতা বজাই ৰাখক। আপুনি দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি ভাল ফলাফল লাভ কৰিছে। চৰকাৰী ফাইল আৰু কাগজ সময়মতে আপুনি সম্পূৰ্ণ কৰাৰ যত্ন কৰক, অন্যথা আপোনাৰ কিছু বেয়া প্ৰভাৱো দেখিবলৈ সক্ষম হ'ব। আজি আপুনি ব্যস্ত থকাৰ পিছতো বিবাহিত জীৱনৰ বাবে সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু লগতে আপোনাৰ সংগীৰ সৈতেও আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পাব। বিনোদনমূলক কামত কিছু সময় কটালে আজি আপোনালোকৰ মানসিকভাৱে কিছু সুস্থতা অনুভৱো কৰিব। প্ৰেমৰ সম্পৰ্কত আজি কিছু দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে আজি সুষম খাদ্য বজাই ৰখাৰ প্ৰয়োজনীয়তা থাকিব আৰু সময়ে সময়ে আপোনালোকে পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিব। ভাগৰ আৰু দুৰ্বলতাৰ দৰে আজি সমস্যাৰ পৰা সকাহ পাবলৈ হ'লে আপুনি কিছু সময় নিসংগতাত কটাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আয়ৰ পৰিস্থিতি উন্নত হ'ব আগৰ তুলনাত আৰু সম্পত্তিৰ সৈতে জড়িত বাকী থকা কামসমূহো আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। তাৰ বাবে আপোনাৰ অতিৰিক্ত প্ৰচেষ্টা জৰুৰী হ'ব। ধৰ্মীয় কাম কাজৰ প্ৰতি আজি আপোনাৰ বিশেষ আগ্ৰহ থাকিব আৰু আপোনাৰ নিস্বাৰ্থ অৱদানে সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি কৰিব। পৰিকল্পনা কৰাৰ লগতে সেইবোৰৰ ওপৰত আপুনি আজি কাম কৰিবলৈ চেষ্টা কৰক, তেতিয়াহে আপুনি ভাল ফল লাভ কৰিব। আৰু আজি আপোনাৰ স্বভাৱত ইগ' আৰু অতি আত্মবিশ্বাসে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে এইবোৰ নিয়ন্ত্ৰণ কৰি আপুনি আগবাঢ়িব। আপোনাৰ সন্তানৰ পথ প্ৰদৰ্শন কৰি থাকিব, তেতিয়াহে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। তেওঁলোকৰ যিকোনো কামে ঘৰত উত্তেজনাৰো সৃষ্টি কৰিব পাৰে, গতিকে এই ক্ষেত্ৰতো আপুনি কিছু সতৰ্ক হ'ব লাগিব। যুৱক যুৱতীসকলে বেয়া অভ্যাসৰ পৰা আঁতৰি থাকিলে তেওঁলোকে ভৱিষ্যতে ভাল ফলাফল লাভ কৰিব। কিছুমান ব্যক্তিগত কথাৰ বাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু আপোনাৰ নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ আচৰণৰ প্ৰতি আপুনি গুৰুত্ব দিব। কৰ্মচাৰীৰ সহায়ত আপুনি আজি কাৰ্যকলাপসমূহ সংগঠিত কৰি ৰাখিব পাৰিব আৰু সেইবোৰত আপুনি সফলতাও অৰ্জন কৰিব। বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত আজি সাৱধান হ'ব লাগিব, অন্যথা আপোনাৰ এই ক্ষেত্ৰত মানহানি আদিও হ'ব পাৰে। চৰকাৰী চাকৰিত জড়িত লোকসকলে আজি তেওঁলোকৰ ইচ্ছাৰ বিপৰীতে কামৰ বোজা লাভ কৰিব, গতিকে আজি কামৰ বোজা কিছু হ্ৰাস কৰিব হ'লে তেওঁলোকৰ সহকৰ্মীৰ সহায় ল'লে তেওঁলোকে সকাহ পাব। আপোনাৰ সকলো পৰিকল্পনা আজি আপোনাৰ জীৱনসংগীৰ লগত শ্বেয়াৰ কৰক,
তেওঁৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব আৰু আপোনালোকে দুয়োজনে একেলগে মিলি ঘৰখন সুখ আৰু শান্তিৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ আপোনালোক সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজতো আপোনালোকে মধুৰতা দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব। যদি আপোনাৰ ৰক্তচাপ বা ডায়েবেটিছ সমস্যা বাঢ়ি যায় তেনেহ'লে তৎক্ষণাত নিজৰ পৰীক্ষা কৰাই লওক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কাৰোবাৰ লগত আপোনাৰ সম্পৰ্কত কিবা ভুল বুজাবুজি হ'লে সমাধান অতি সোনকালে কৰি ল'ব, অন্যথা ইয়াৰ পৰিণতি আপোনাৰ বেয়া হ'ব পাৰে। বন্ধু এজনৰ সহায়ত আপুনি বাকী থকা কামসমূহ সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি কিছু আজি সকাহো অনুভৱ কৰিব। ব্যস্ত থকাৰ পিছতো আপোনাৰ আজি বাঞ্ছনীয় আৰু সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মদক্ষতা বৃদ্ধি পাব। আপুনি ঘৰৰ সংস্কাৰ আৰু সজ্জাৰ সৈতে জড়িত কিছু পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে আজি ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ ঘৰত ইতিবাচক পৰিৱৰ্তনো দেখিব সক্ষম হ'ব। যিকোনো লেনদেনৰ কৰাৰ আগত আপোনাৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লওক। এনে কৰিলে আপোনালোকৰ লেনদেনৰ ক্ষেত্ৰত কোনো ধৰণৰ ভুল বা ত্ৰুটি নাথাকিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ হ'ব আৰু নেতিবাচক কামত সময় কটালে আজি আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে। গতিকে আজি আপোনাৰ কামবোৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। ভুল বুজাবুজি আজি ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু ভাই ভনীৰ সৈতে সম্পৰ্ক বিনষ্ট কৰিব পাৰে। গতিকে কোনো ধৰণৰ ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব। ব্যৱসায় সম্পৰ্কীয় কাম কাজত আজি উপস্থিত থাকিলে আজি আপোনাৰ ক্ষতি হোৱাৰ পৰা আপুনি বাচিব পাৰিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখা পাব। প্ৰতিযোগিতাত আপুনি আজি জয়ী হ'বলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। নিয়োজিত লোকসকলৰ আজি কাৰ্যালয়ত কিছু নেতিবাচক বা ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপোনাৰ কাৰ্যালয়ত আপুনি সাৱধান হৈ থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সৈতে আপোনাৰ কিছু মধুৰতাপূৰ্ণ মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কটো আজি আপুনি সমন্বয় বজাই ৰাখিলে আপোনাৰ সম্পৰ্কত আজি মধুৰতা দেখা পাব। ঋতুভিত্তিক সমস্যা যেনে কাহ চৰ্দি আৰু ডিঙিৰ বিষ আদি আপোনাৰ আজি অসুবিধা দিব পাৰে। গতিকে অসাৱধান নহ'ব। এই ক্ষেত্ৰত আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। আপুনি অতি সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি যিকোনো বিতৰ্কিত বিষয় কথা বতৰাৰ জৰিয়তে সমাধান কৰিবলৈ আপুনি যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অৱনতি নঘটে। ধন সম্পৰ্কীয় কাম কাজ ইতিবাচক হ'ব, যাৰ বাবে আপুনি শাৰীৰিক আৰু মানসিকভাৱেও ইতিবাচক অনুভৱ কৰিব। আপোনাৰ সৃষ্টিশীল আৰু আকৰ্ষণীয় কাম কাজত আপুনি সময় কটালে আপুনি আজি সুখী অনুভৱ কৰিব। মানসিক শান্তি বজাই ৰাখিবলৈ ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ বাবে কিছু সময় উলিয়াওক। এনে কৰিলে আপুনি আজি সুস্থ অনুভৱো কৰিব আৰু কোনো ব্যক্তিগত বিষয়ক লৈ পৰিয়ালত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপুনি ব্যক্তিগত বা পৰিয়ালকেন্দ্ৰিক যিবোৰ বিষয় আছে সেইবোৰত আপুনি কিছু সিদ্ধান্ত বা কিছু আপুনি অৱদান আগবঢ়াব, যাতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকে আৰু নিজৰ স্বভাৱৰ বিষয়ে অন্তৰ্নিহিত হোৱাটো আপোনাৰ বাবে ভাল হ'ব। ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত আজি অসাৱধানতা অৱলম্বন কৰাটো উচিত নহ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি পৰিস্থিতি স্বাভাৱিক হৈ থাকিব আৰু এই সময়ত যিকোনো নতুন আঁচনি বা পৰিকল্পনাত কাম কৰিলে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। গতিকে বৰ্তমানৰ যি কাম কাজ চলি আছে সেইবোৰতে আপুনি গুৰুত্ব দিয়ক। যদি আপুনি কোনো সম্পত্তি সম্পৰ্কীয় চুক্তি কৰিবলগীয়া আছে তেনেহ'লে আপোনাৰ বিশাল লাভৰ আশা নকৰিব, কাৰণ এই সময়ত আপোনাৰ এই ক্ষেত্ৰত আপুনি কিছু কঠিনতাৰ সন্মুখীন কৰিব লাগিব। বিবাহিত জীৱন আজিৰ কাৰণে আপোনাৰ সুখী আৰু মধুৰতাৰে ভৰা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আপোনাৰ সুখদায়ক হ'ব আৰু যুৱক যুৱতীসকলৰ বন্ধুত্বত অধিক ঘনিষ্ঠতা থাকিব আৰু ইয়াৰ ফলত তেওঁলোকৰ আজি মানসিকভাৱে কিছু সকাহ পোৱা যেনো লাগিব। বৰ্তমান বতৰৰ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ আপুনি যত্ন কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব আৰু আজি আপোনাৰ অলপ সাৱধানে আপোনাক সম্পূৰ্ণ সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ঘৰত অনুশাসিত পৰিৱেশ থাকিব আৰু আপুনি গুৰুত্ব সহকাৰে নিজৰ দায়িত্বসমূহ পালন কৰিবলৈ আপুনি সক্ষম হ'ব। আপোনাৰ জীৱনশৈলীত আজি ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰতো আজি ভাল ফলাফলো লাভ কৰিব। আজি আপুনি নিশ্চিতভাৱে জ্যেষ্ঠ লোকৰ নিৰ্দেশনা মানি চলক। আপুনি বহু সমস্যাৰ আজি সমাধান সহজে পাব। নতুন পৰিৱেশৰ প্ৰতি আপুনি আস্থা হেৰুৱাৰ পৰিৱৰ্তে সেই পৰিৱেশৰ লগত আপুনি খাপ খাবলৈ যত্ন কৰক আৰু যিকোনো ধৰণৰ বিনিয়োগ আজিৰ বাবে পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব, অন্যথা লোকচান হ'ব পাৰে।
কাৰোবাৰ সহায়ত আজি ভাই ভনীৰ লগত চলি থকা সম্পত্তিৰ বিবাদসমূহ সমাধান কৰাৰ যত্ন কৰক। আজি আপুনি এই সমাধানবোৰ যদি যত্ন কৰে তেনেহ'লে নিশ্চয় সমাধানো পাব। ব্যৱসায়ত নতুন চুক্তি হ'ব আৰু আপোনাৰ কিছু ভাল পৰিৱৰ্তনো দেখা পাব ব্যৱসায়িক ক্ষেত্ৰত। আৰু কৰ্মক্ষেত্ৰত নতুন আপুনি পৰীক্ষা নিৰীক্ষা কৰি আপুনি লাভৱানো হ'ব পাৰিব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ পৰিৱৰ্তন কৰিব সেইবোৰ আপোনাৰ বাবে ভাল প্ৰতিফলন দেখুৱাব। বিদেশী কোম্পানীত সেৱাৰ বাবে আবেদন আপোনাৰ বাবে সফল হ'ব আৰু ইয়াৰ পৰা আপুনি বাহিৰত যোৱাৰো সুযোগ পাব। আজি নিয়োজিত লোকসকলৰ বাবে চৰকাৰী ভ্ৰমণ কৰাটো সম্ভৱ হ'ব আৰু এই ভ্ৰমণ আপোনালোকৰ বাবে ভাল হ'ব। পাৰিবাৰিক পৰিৱেশ আজি সুখদায়ক হ'ব। যিসকলৰ বিবাহযোগ্য বয়স হৈছে তেওঁলোকৰ বাবে আজি এটা প্ৰস্তাৱ আহিব পাৰে আৰু বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ প্ৰগ্ৰামৰ পৰিকল্পনা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি আনন্দৰো সৃষ্টি হ'ব। স্বাস্থ্য আজিৰ কাৰণে আপোনাৰ ভালেই থাকিব। ঋতুৰ বিপৰীতে খাদ্য খোৱাৰ ফলত আপোনাৰ আজি পেটৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি বহু কামত অসুবিধা পাব পাৰে, কিন্তু আকাংক্ষিত ফলাফল পালে আপুনি সুখী অনুভৱ কৰিব। আপোনাৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ শলাগ ল'ব আৰু ইয়াৰ ফলত আপুনি সন্মানো পাব। আপোনাৰ সন্তানৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত কামবোৰ সম্পন্ন হ'লে আজি আপোনাৰ ঘৰত কিছু ভাল প্ৰভাৱো আহিব। আয় আৰু খৰচ আজিৰ দিনটোৰ বাবে আপোনাৰ সমান হ'ব। গতিকে আপোনাৰ কোনো ধৰণৰ আৰ্থিক ক্ষতিৰ সম্ভাৱনা নাথাকিব। কাইলৈৰ বাবে কোনো কাম আপুনি এৰি নথব, অন্যথা আপোনাৰ কামবোৰ আবদ্ধ হৈ পৰিব পাৰে অথবা আপোনাৰ কামবোৰ অসম্পূৰ্ণ হ'ব। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি আজি আপুনি বহি নাথাকিব। আপোনাৰ চেষ্টা আপুনি অব্যাহত ৰাখিব। আপুনি তেতিয়াহে আপোনাৰ কামবোৰ সফল হ'ব। পৰিয়ালৰ সৈতে সমন্বয়ৰ অভাৱে সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনাৰ সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত আপুনি আজি অলপ গুৰুত্ব দিব লাগিব। আজিয়ে আপুনি সম্পত্তি ক্ৰয় বা বিক্ৰীৰ পৰিকল্পনা কাম নকৰিব, অন্যথা কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব। গতিকে এইবোৰ কামত আজি আপুনি গুৰুত্ব নিদিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কৰ্মচাৰীৰ বাবে চিন্তা হ'ব পাৰে। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰতো আপুনি নজৰ ৰাখিব। আপুনি বহুদিনৰ পৰা পৰিকল্পনা কৰি থকা কামটো আজি সম্পূৰ্ণ কৰাত আপুনি সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰতিফলনো দেখা পাব। কিন্তু বিপদজনক কামত আজি আপুনি আগ্ৰহ প্ৰকাশ নকৰিব। ইয়াৰ ফলত আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ আজি অফিচত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে সকাহ অনুভৱো কৰিব। আজি আপোনাৰ ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু বৈবাহিক সম্পৰ্কত আপোনালোকৰ ভাল প্ৰতিফলন দেখিব হ'লে আন কাৰোবাৰ হস্তক্ষেপ হ'ব নিদিব। ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি সীমাৰ ভিতৰত থাকিলে আপোনালোকৰ মধুৰতা অক্ষুণ্ণ থাকিব। গতিকে আপোনাৰ প্ৰেমৰ সম্পৰ্কত আজি অলপ সতৰ্ক হ'ব লাগিব। উদ্বেগ আৰু মানসিক চাপে আজি আপোনাক আগুৰি ধৰিব নিদিব, অন্যথা আপোনাৰ কিছু মানসিকভাৱে হেঁচা অনুভৱ কৰিব। গেছ আৰু বদহজমৰ পৰা আপুনি সকাহ পাবলৈ হ'লে আপুনি খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ পৰা ভাল খবৰ পোৱাৰ পিছত আপোনাৰ পৰিয়ালত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত পৰিয়ালৰ সকলো সদস্যৰ মনতো কিছু সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। শ্বেয়াৰ বজাৰৰ প্ৰতি আজি আগ্ৰহী লোকসকলে আকাংক্ষিত সফলতা লাভ কৰিব পাৰিব। গতিকে যিসকলে এই ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে আজি সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আনৰ অনুসৰণ কৰাৰ পৰিৱৰ্তে আজি কাম কৰাৰ ক্ষমতাত বিশ্বাস ৰাখি চলক। ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখা পাব আৰু আজি আয়ৰ লগতে আপোনাৰ খৰচো বৃদ্ধি পাব পাৰে। গতিকে আপুনি খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ ভুল ধাৰণা আৰু হঠকাৰিতাই আপোনাক সম্পৰ্ক বিনষ্ট কৰিব পাৰে। গতিকে সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব। ব্যৱসায়ৰ পৰিস্থিতি আজি স্বাভাৱিক হৈ থাকিব, কিন্তু নতুন কাম আৰম্ভ কৰিবলৈ এটা ভাল সময়লৈ আপুনি অপেক্ষা কৰক। বৰ্তমান আপোনাৰ কোনো ভাল সময় উদ্ভৱ হোৱা নাই। আয়ৰ উৎস স্বাভাৱিক হৈ পৰিব। যদি আপোনাৰ মনত কিবা বিভ্ৰান্তি আছে তেনেহ'লে কোনো অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰিলে আপুনি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ চাকৰিত আজি ভ্ৰমণ সম্ভাৱনা আছে। গতিকে এই ভ্ৰমণ তেওঁলোকৰ বাবে লাভজনকো হ'ব। পৰিয়ালৰ লগত কিছু সময় কটোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত প্ৰেম বৃদ্ধি পাব আৰু প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা আৰু মধুৰতা বৃদ্ধি পোৱা দেখা যাব। গাঁঠিৰ বিষ আৰু এচিডিটিৰ পৰা উপশম পাবলৈ হ'লে আপুনি আজি চিকিৎসা ল'ব লাগিব আৰু লগতে ব্যায়াম আৰু যোগাসনৰ ওপৰতো গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি।
মকৰ ৰাশি জাতকৰ আজি আপোনাৰ সমগ্ৰ মনোযোগ ব্যক্তিগত আৰু আৰ্থিক কাম-কাজত থাকিব। ইয়াৰ দ্বাৰা আপুনি ভাল ফলাফল পাব। আপুনি হয়তো আজি আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদৰ ৰূপত উপহাৰ লাভ কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। আজি আপোনাৰ ঘৰৰ বাবে মূল্যৱান বস্তু ক্ৰয় কৰাটো সম্ভৱ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত কিছু আনন্দৰো সৃষ্টি হ'ব। বিত্তীয় সম্পৰ্কীয় কাম কৰাৰ সময়ত আজি অলপ সাৱধান হ'ব। কোনো কাৰণ নোহোৱাকৈ আজি আপোনাৰ কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব। আৰু লগতে মনত আজি এটা দুখৰ অনুভূতিৰো সৃষ্টি হ'ব পাৰে, গতিকে মনোবল বজাই ৰাখিবলৈ যত্ন কৰিব। আৰু এই ক্ষেত্ৰত আপুনি নিজকে যদি ব্যস্ত কৰি ৰাখে তেনেহ'লে ভাল ফল লাভ কৰিব। অধ্যয়নত চেষ্টা কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁলোকে ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ৰ লগত জড়িত ভাল খবৰে আজি আপোনাক উল্লাসিত কৰি তুলিব। যদি আপুনি ব্যৱসায়িক ঋণ লৈছে তেনেহ'লে সেই ঋণ পৰিশোধ কৰাৰ পৰিকল্পনা এতিয়াৰ পৰাই আপুনি বনাবলৈ যত্ন কৰক। তেতিয়াহে আপুনি সময়মতে সেইবোৰ পৰিশোধ কৰিবলৈ সক্ষম হ'ব। আৰু এই সময়ত আপুনি কোনো ধৰণৰ বিপদজনক কাম নল'ব, অন্যথা আপোনাৰ কিছু বিপদ হোৱাৰো সম্ভাৱনা থাকিব। আৰু কেৱল বৰ্তমানৰ কাম-কাজৰ প্ৰতি আপুনি ব্যৱসায়ত মনোনিৱেশ কৰক, তেতিয়াহে আপুনি ভাল ফলাফল লাভ কৰিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি কিছু গুৰুত্বপূৰ্ণ অধিকাৰ লাভ কৰিব আৰু তেওঁলোকে এই গুৰুত্বপূৰ্ণ কৰ্তব্যবোৰ নিষ্ঠাৰে কৰিবলৈ যত্ন কৰিব লাগিব। স্বামী-স্ত্ৰীৰ সম্পৰ্ক আজি ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সম্পৰ্কত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। মানসিক চাপ আৰু ভাগৰক আজি অধিপত্য বিস্তাৰ কৰিব নিদিব। ইয়াৰ প্ৰভাৱ আপোনাৰ কাম কৰাৰ ক্ষমতাত পৰিব পাৰে, গতিকে আপুনি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। আৰু লগতে আজি আপুনি ধ্যান কৰাৰ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সন্তান জন্ম দিবলৈ চেষ্টা কৰা লোকসকলে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে কিছু শান্তিও লাভ কৰিব। সামাজিক কাম-কাজত অৰিহণা যোগালে আজি আপুনি নতুন মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰিব আৰু লগতে আপোনাৰ সমাজত সন্মানো বৃদ্ধি পোৱা দেখা যাব। ঘনিষ্ঠ আত্মীয়ৰ ঘৰত আপোনাৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। ইয়াৰ ফলত আপুনি আধ্যাত্মিক কিছু শান্তিও অনুভৱ কৰিব। ভুল মানুহৰ পৰা আজি দূৰত্ব বজাই ৰাখক। সময় আৰু ধন হেৰুৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ নেতিবাচকতাৰ প্ৰতিও আপোনাৰ কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। আপোনাৰ সন্দেহজনক স্বভাৱ আৰু আপোনাৰ পৰিয়ালৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে, গতিকে আজি আপুনি সন্দেহ কৰাটো এৰাই চলিব। সন্তানৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু তেওঁলোকে আগুৱাই যাবলৈ সফল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি বেছিভাগ কাম কোনো বাধা নোহোৱাকৈ আপুনি সম্পূৰ্ণ কৰিব পাৰিব আৰু লগতে ইয়াৰ ফলত আয়ো বৃদ্ধি পাব, যাৰ ফলত আপুনি লাভৱানো হ'ব। নতুন কাম আৰু ঋণ সম্পৰ্কীয় বিষয়বোৰ পুনৰ বিবেচনা কৰিলে আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। চৰকাৰী কাম সম্পূৰ্ণ কৰাৰ এটা ভাল সময়, গতিকে বৰ্তমান সময়ত আপোনাৰ সহকৰ্মী এজনৰ পৰা সহায় ল'লে এই ক্ষেত্ৰত আপুনি ভাল ফলাফল লাভ কৰিব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ পৰিয়ালৰ ব্যৱস্থাত কিছু সহায় কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। অত্যাধিক ব্যস্ততাৰ বাবে আজি আপোনাৰ পৰিয়ালক সময় দিবলৈ কিছু কষ্ট হ'ব পাৰে, গতিকে আপুনি যিমান পাৰে পৰিয়ালক আপুনি সময় দিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতাও বৃদ্ধি পাব। হজম শক্তি শক্তিশালী কৰিবলৈ আজি আপুনি পুষ্টিকৰ খাদ্য খাব লাগিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব লাগিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সোণালী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ মহিলাৰ বাবে কৃতিত্বৰ দিন হ'ব, গতিকে মহিলাসকলে আজি যিবোৰ বিশেষ কামত জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাৰ যত্ন কৰক আৰু আজি আপুনি নতুন তথ্য আৰু অভিজ্ঞতাৰ পৰা বহু কিছু শিকিবও পাৰিব। স্থবিৰ হৈ পৰা কামে আজি গতি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। কোনোবা এটা পলিচি বা সম্পত্তিত আজি বিনিয়োগ কৰাটো উপযুক্ত হ'ব। ইয়াৰ ফলত আপোনাৰ ভৱিষ্যতে ভাল লাভৱানো হ'ব পাৰিব। বিপদজনক উদ্যোগত ধন বিনিয়োগ কৰাটো আপোনাৰ বাবে আজি ক্ষতি হ'ব পাৰে, গতিকে কোনো কল্পনা নকৰাকৈ ক'তো আগ নাবাঢ়িব। বাস্তৱৰ সন্মুখীন হ'বলৈ আজি যত্ন কৰক আৰু নিজৰ লক্ষ্যত মনোনিৱেশ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ধন ঋণ লোৱাৰ আগতে ইয়াৰ পৰিশোধ আপুনি নিশ্চিত কৰক, অন্যথা আপুনি এইবোৰ উভতাই দিবলৈ আপুনি কঠিনতাৰ সন্মুখীন কৰিব লাগিব। ব্যৱসায় সম্পৰ্কীয় বিষয়ত আপুনি আনৰ বিশ্বাস কৰাৰ পৰিৱৰ্তে সকলো সিদ্ধান্ত নিজে ল'বলৈ যত্ন কৰক আৰু লগতে আপোনাৰ কৰ্মচাৰীৰ পৰাও এই ক্ষেত্ৰত আপুনি পৰামৰ্শ ল'ব পাৰে। যিকোনো পক্ষৰ সৈতে আজি ব্যৱসায়িক চুক্তি কৰাৰ সময়ত আত্মবিশ্বাস বজাই ৰাখক আৰু আপুনি কাগজ
পত্ৰবিলাক ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি ল'ব আৰু ইয়াৰ ফলত আপুনি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ'ব চৰকাৰী চাকৰিত জড়িত লোকসকলে সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব অন্যথা তেওঁলোকৰ অফিচত কিছু নেতিবাচক প্ৰভাৱো দেখিবলৈ সক্ষম হ'ব ঘৰৰ পৰিৱেশ আজি সংঘটিত আৰু শান্তি আৰু সুখেৰে ভৰা অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব বতৰ অনুযায়ী আজি নিজৰ দৈনন্দিন কাম-কাজবোৰ সংঘটিত কৰি ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য সুস্থ হৈ থাকিব আৰু লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰে আজি সেৱন কৰি থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1 আজিৰ ৰাশিফল হিতান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব